বৰ্তমান সময়ত আমি দেখা পাওঁ যে নৱপ্ৰজন্মই গ্ৰন্থ অধ্যয়নৰ প্ৰতি অকণমান যিটো আগ্ৰহ সেই আগ্ৰহটো কমি যোৱা দেখিছো। সোণোৱাল মানুহখিনি বুলি ক'লে আপোনাৰ কি ভাল লাগে কি বেয়া লাগে? সংগঠন বিলাকৰ কৰণীয় কি আছে বুলি ভাবে? যে বৰ্তমান সময়ত যি ধৰণে বায়ুথোপাত প্ৰচাৰ বা প্ৰসাৰ হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। এখন গ্ৰন্থ সম্পাদনা কৰিবলৈ যাওঁতে কোনবিলাক দিশ আচলতে আমি গুৰুত্ব দিব লাগে? নমস্কাৰ, মই অচিনি সোণোৱাল মিক্সাৰ চাই থকাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। আজি এনে এজন যুৱকৰ সৈতে কথা পাতিবলৈ আহিছো, যিজন যুৱকে বিগত দিনবোৰত বহুকেইটা বঁটা লাভ কৰি সোণোৱাল জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোৱণশিৰি মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ সন্মান, সোণোৱাল কছাৰী সাহিত্য সভাৰ পৰা যুৱ সাহিত্য বঁটা আৰু শেহতীয়াকৈ অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদৰ পৰা যুৱ লেখকৰ সন্মান তেখেতে লাভ কৰি সোণোৱাল জনগোষ্ঠীলৈ গৌৰৱ কঢ়িয়াই আনিছে। এখন চিনাকি মুখ। তেখেতৰ সৈতে আজি আমি বহু কথা পাতিম। সোণোৱাল জনগোষ্ঠীটোৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি কথা পাতিম আৰু বৰ্তমানৰ বহু আচলতে চৰ্চিত বা গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে কথা পাতিম। আমি পোনপ্ৰথমতে আমাৰ সৈতে থকা কল্পজিত সোণোৱাল দাদাক আমাৰ সোণোৱাল মিক্সাৰ চেনেল ফালৰ পৰা অভিনন্দন জনাইছো, যিহেতু আপুনি বহুকেইটা বঁটা লাভ কৰি আমাৰ জনগোষ্ঠীটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। পোনপ্ৰথমে সোণোৱাল মিক্সাৰৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ সোণোৱাল জাতিৰ যিবিলাক কৃষ্টি সংস্কৃতি, ভাষা হওক বা বিভিন্ন দিশত আজি ক্ৰীড়া হওক, সাংস্কৃতিক দিশতে হওক, শিক্ষাৰ দিশতে হওক, যিসকল ব্যক্তি জড়িত হৈ আছে, এই সকলোবিলাকক ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোৰে আগত পৰিচয় কৰাৰ বাবে আৰু জাতিটোৰ উত্তৰণৰ কাৰণেও সোণোৱাল মিক্সাৰে যথেষ্টখিনি কৰিছে। বিশেষকৈ ভাষা চৰ্চাৰ ক্ষেত্ৰত সোণোৱাল কছাৰীৰ যি কথিত ভাষাৰ ব্যৱহাৰ, এই কথাটো আমি শলাগিবই লাগিব। সেইবাবে আমি সোণোৱাল মিক্সাৰ প্ৰত্যেকজন কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমতে আমাৰ দৰ্শকে আপোনাৰ পৰিচয়টো জানিবলৈ বিচাৰিম। হয়, নমস্কাৰ। মোৰ নাম কল্পজিত সোণোৱাল আৰু মই চেলেঙি হচৰ বৰহাজল বংশৰ, আৰু বিশেষকৈ মোৰ ঘৰ ধেমাজি জিলাৰ গোগামুখৰ ভেবেলী সোণোৱাল গাঁৱত। ইয়াৰে মোৰ পৰিচয়। আমি জনাত আপুনি প্ৰথম শিক্ষকতা কৰি আছিলে আৰু তাৰ পাছত আপুনি শিক্ষকতা এৰি ক্ৰমে ব্যৱসায় আৰু আমাৰ যি জাতীয় সংগঠন তাৰ সৈতে আপুনি জড়িত হৈ পৰে। গোটেই পৰিক্ৰমাটো অলপ জানিব বিচাৰিম। বিশেষকৈ যেতিয়া অধ্যয়ন শেষ হোৱাৰ পিছত, মাষ্টাৰ ডিগ্ৰী যেতিয়া শেষ হোৱাৰ পিছত কিছুদিনৰ বাবে 4 বছৰৰ কাৰণে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আছিলোঁ। আৰু বিশেষকৈ এটা সপোন যে নিজৰ অঞ্চলটো বা নিজৰ জাতিটো, নিজৰ চুবুৰীয়াখনৰ কাৰণে কিছুমান কাম কৰাৰ সপোন সৰুৰে পৰা আছিলে। আৰু বিশেষকৈ নৱমমান শ্ৰেণীৰ পৰাই যিহেতু সাংগঠনিক কাম কাজৰ লগত জড়িত, আৰু সেই জড়িত হৈ সমাজৰ প্ৰতি থকা বা সমাজৰ কাৰণে কিবা এটা কৰাৰ যি সপোন, সেই সপোনটোৰ কাৰণে হয়তো সেই শিক্ষকতাৰ বৃত্তিৰ পৰা আঁতৰি আজি নিজৰ ঘৰতে থাকি নিজৰ অঞ্চলটো বা জাতিটোৰ কাৰণে কিবা এটা কৰাৰ মানসেৰে আজি এই স্থানত পাইছোঁহি। আৰু বিশেষকৈ নিজৰ জাতিটোৰ প্ৰতি কৰণীয় যথেষ্টখিনি আছে, আৰু যিমান পাৰোঁ ৰাইজৰ দিহা পৰামৰ্শ বা সকলোৰে পৰামৰ্শ লৈ আমি বিভিন্ন দিশত কাম কৰি যাম বুলি মনতে ভাবিছোঁ। আপুনি ক'ত ক'ত পঢ়া শুনা কৰিছিলে? বিশেষকৈ মই প্ৰাথমিক স্কুল আমাৰ কাছমাৰী জনতা প্ৰাথমিক বিদ্যালয় আৰু মধ্য বৰলনি ভেবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একেখন বিদ্যালয়তে পঢ়িছোঁ। আৰু ডিগ্ৰী সোৱণশিৰি মহাবিদ্যালয়ত, আৰু স্নাতকোত্তৰ অসমীয়া বিষয়ত মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা সমাপন কৰিছোঁ। আমি এটা কথা ক'ব লাগিব যে কল্পজিত সোণোৱাল দাদাক বিভিন্ন অভিধাৰে বিভূষিত কৰিব পাৰি বা ক'ব পাৰি। ক্ৰমে লেখক, সংগঠক, সম্পাদক আদি বিভিন্ন অভিধাৰে আচলতে তেখেতক বিভূষিত কৰিব পাৰি। আপুনি ইতিমধ্যে 2খন কিতাপ লিখিলে। কিতাপ মোৰ নিজাববীয়াকৈ এখনেই হৈছে, বিশেষকৈ শব্দৰ বাগজৰী, যিখন অসমৰ বিভিন্ন অসমীয়া কাকতত প্ৰকাশিত যিসমূহ প্ৰবন্ধ আৰু বিভিন্ন আলোচনীত প্ৰকাশিত যিসমূহ প্ৰবন্ধ, সেই প্ৰবন্ধ আৰু সমূহ একেলগে কৰি শব্দৰ বাগজৰী নামেৰে এখন মোৰ নিজা গ্ৰন্থ হিচাপে প্ৰকাশ কৰি উলিওৱা হৈছে। আৰু এইখনৰ কাম প্ৰকাশৰ বাবে যো-জা চলাই থকা হৈছে। খুব কম দিনতে প্ৰকাশ পাব, আৰু ইমান দিনে হয়তো প্ৰকাশ পালে হয়, কিন্তু বিভিন্ন ধৰণৰ
সাংগঠনিক কাম কাজৰ বাবে নিজৰ কিছুমান কৰণীয় বাদ পৰি ৰৈ গৈছে আৰু খুব কম দিনতে ৰাইজৰ মাজলৈ যাব বুলি আশা ৰাখিছোঁ। আৰু বিশেষকৈ সম্পাদনাৰ ক্ষেত্ৰত বেছিভাগ জড়িত হৈ থকা হয় মানে। আমি জনাত আপুনি এতিয়ালৈকে 20খনৰো ওচৰ মানে কিতাপ সম্পাদনা কৰিছে। এই কিতাপবিলাকৰ গ্ৰন্থবিলাকৰ নামবিলাক ক'ব? বিশেষকে সম্পাদনাৰ ক্ষেত্ৰত 20খনমান হৈছে। মোৰ যিকেইখন এই মুহূৰ্তত মনলৈ আহিছে মই কৈ যাব বিচাৰিছোঁ। প্ৰথম গ্ৰন্থখন মই সম্পাদনা কৰিছিলোঁ আমাৰ নিজ গাঁৱৰ, মোৰ জন্ম গাঁও ভেবেলী সোণোৱাল গাঁৱৰ অৰুণজ্যোতি যুৱ সংঘই যিহেতু ৰাভা দিৱস আমি আয়োজন কৰি থাকোঁ, আৰু সেই ৰাভা দিৱসতে অৰুণজ্যোতি নামেৰে এখন আলোচনী প্ৰথমবাৰৰ বাবে সম্পাদনা কৰিছিলোঁ। আৰু ইয়াৰ পিছতে যুৱকণ্ঠ, জ্যোতিধাৰা, অনুধ্যান, অগ্ৰগামী, জেতুকা, নাট্যম চিন্তন, গ্ৰন্থ নিনাদ, বহু গ্ৰন্থ আলোচনী মিলাই প্ৰায় 20খনমান হৈছে। এতিয়া গোটেইকেইখন ক্ৰমাগতভাৱে মোৰ মনলৈ অহা নাই। যিহেতু আপুনি সম্পাদনাৰ সৈতে জড়িত, এখন গ্ৰন্থ সম্পাদনা কৰিবলৈ যাওঁতে কোনবিলাক দিশ আচলতে আমি গুৰুত্ব দিব লাগে, এই কথাটো আপুনি ভালকৈ ক'ব পাৰিব, যিহেতু আপুনি এই গ্ৰন্থ সম্পাদনাৰ সৈতে জড়িত। বিশেষকৈ গ্ৰন্থ এখন সম্পাদনা কৰোঁতে আমি মন দিবলগীয়া বা গুৰুত্ব দিবলগীয়া বহুখিনি দিশ থাকে। আৰু এজন সম্পাদক কিছুমান ক্ষেত্ৰত বিমুৰত পৰে যেতিয়া লেখাসমূহ নিৰ্বাচন কৰিব লগা হয়। আৰু এজন মোৰ ককাইদেৱে কৈছিল যে যিসকল গ্ৰন্থৰ সম্পাদক বা আলোচনীৰ সম্পাদক, সেই সম্পাদকসকল হৈছে চণ্ডাল সাহিত্যিক। মানে সেই সাহিত্যিকসকলৰ বা সেই সম্পাদকসকলৰ নিজা বুলিবলৈ বা নিজে কৰিব লগা যথেষ্টখিনি থাকি যায়। যদি নিজা গ্ৰন্থ এখন তেওঁ লিখি প্ৰকাশৰ ব্যৱস্থা কৰে, সেইখন সম্পূৰ্ণ তেওঁ নিজৰ হৈ থাকে। কিন্তু সম্পাদকসকলৰ মানে সেই সৃষ্টিবিলাক খুব কম হৈ যায়। সেইটো কাৰণে হয়তো সেই দাদাজনে, ককাইদেউজনে সম্পাদকসকল চণ্ডাল সাহিত্যিক বুলিয়ে কৈছিল। আৰু যেতিয়া নিজে সম্পাদনা কৰা কিতাপ এখন উন্মোচনৰ পিছত ৰাইজে আঁকোৱালি লয়, তেতিয়া সেই সম্পাদকজনৰ বা লেখকজনৰ যি কষ্ট, সেই কষ্ট সাৰ্থক হৈ উঠে আৰু মন আনন্দিত হৈ পৰে। আৰু আমাৰো ঠিক তেনেকেই যেতিয়া আমি সম্পাদনা কৰা কিতাপ এখন ৰাইজে আঁকোৱালি লয়, ভাল বুলি যেতিয়া কয়, আৰু এটা কথা, কোনোবাই যদি কোনোবা দিশত মানে গ্ৰন্থখনৰ কোনোবাখিনিত ভুল বা কিবা আখুৱা ৰৈ যায়, সেই আখুৱাবিলাক যদি আমাক আঙুলিয়াই দিয়ে, আমি কিন্তু সেইটো কাৰণে আমি যথেষ্ট ভাল পাওঁ। কাৰণ কেলৈ আমি পৰৱৰ্তী পৰ্যায়ত কাম কৰিবৰ কাৰণে সংযত হৈ বা ভুল নকৰাকৈ আমি কাম কৰিবৰ কাৰণে আমি নিজে সজাগ হওঁ। আৰু সম্পাদনা কৰাৰ ক্ষেত্ৰত সম্পাদকে এটা ক্ষেত্ৰতে বিমুৰত পৰে যে কোনটো লেখা প্ৰকাশ কৰিম বা সেই আলোচনীখনৰ কাৰণে, সেই গ্ৰন্থখনৰ কাৰণে প্ৰকাশৰ যোগ্যতা নিৰূপণ কৰিব, সেইখিনি ক্ষেত্ৰত যথেষ্টখিনি মানে বিমুৰত পৰিব লগা হয়। আৰু তাৰোপৰিও প্ৰথম অৱস্থাৰখিনি বাৰু ভিন্ন বিষয়ক লৈ কিছুমান গ্ৰন্থ সম্পাদনা কৰিছিলোঁ, কিন্তু পৰৱৰ্তী পৰ্যায়ত নিৰ্দিষ্ট এটা বিষয়ত যেতিয়া আমি এখন গ্ৰন্থ বা আলোচনী সম্পাদনা কৰি উলিয়াওঁ, সেই গ্ৰন্থখন পঢ়ুৱৈ বা ছাত্ৰ ছাত্ৰী বা গৱেষকসকলৰ কাৰণে কামত আহে। সেইহেতুকে বৰ্তমান সময়ৰ যিবিলাক গ্ৰন্থ, সেই গ্ৰন্থবিলাক নিৰ্দিষ্ট এটা টপিকৰ বিষয়ত সম্পাদনা কৰিবলৈ সদায় চেষ্টা কৰোঁ। আমি যিহেতু গ্ৰন্থ সম্পাদনাৰ কথা পাতি আছোঁ, আৰু আপুনি বিভিন্ন সংগঠনৰ ভিন্ন গ্ৰন্থ সম্পাদনা কৰি আছে। এতিয়া দেখা পোৱা যায় যে সংগঠনবোৰে সাংস্কৃতিক সন্ধ্যা নামত শিল্পীসকলক বহু লাখ টকা দিয়া দেখিবলৈ পোৱা যায়। কিন্তু আপুনি যিহেতু গ্ৰন্থ সম্পাদনা কৰে, তাত যিসকলৰ পৰা আপুনি লেখা বিচাৰে, তেওঁলোককো এটা ক্ষুদ্ৰ পৰিমাণৰ মাননি দিয়াটো উচিত বুলি ভাবোঁ। 100 টকাই হওক, 50 টকাই হওক, তেওঁলোকে মানে কিবা এটা ভাল পায়। যিহেতু আপুনি গ্ৰন্থ সম্পাদনা কৰে, অকণমান যদি এই বিষয়ত জানিব। এইটো এটা ভাল প্ৰশ্নই। বিশেষকৈ এখন স্মৃতি গ্ৰন্থই এটা অনুষ্ঠানৰ প্ৰত্যেকটো বস্তুৱে ধৰি ৰাখে। আৰু আমি আজি এখন গ্ৰন্থ ধৰক সম্পাদনা কৰি বা আলোচনী আকাৰে প্ৰকাশ পাইছে, এতিয়াৰ যিখিনি সময়, সেই সময়খিনি অদূৰ ভৱিষ্যতলৈ সেই কিতাপখনত থোপ খাই থাকে। আৰু ই এটা জাতিৰ ইতিহাস বা সেই অনুষ্ঠানটো এটা ইতিহাস হয়। আৰু সেই ইতিহাসটোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি যেনেদৰে ভূমিকা ল'ব লাগে, এতিয়া বহু ক্ষেত্ৰতে তেনেকুৱা ধৰণৰ ভূমিকা লোৱা দেখা নাযায়। বিশেষকৈ
এনেকুৱাও কেতিয়াবা হয়, এখন কিতাপ যেতিয়া এজন লেখকে এখন আলোচনীলৈ পঠিয়ায় আৰু সেই লেখকজনৰ কাৰণে যিটো কপি, সেই কপিও বহুজনে বহু সময়ত নোপোৱাকে থাকে। আৰু এটা মই ভাবোঁ যে য'ৰ পৰাই প্ৰকাশ নাপাওক কিয়ক, লেখকৰ যিটো কপি, সেই কপিটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু অন্যথা বিভিন্ন আলোচনীবিলাকে আজিকালি দিবলৈ ধৰিছে, আৰু এইটো মই অত্যন্ত হোৱাটো বিচাৰোঁ যে লেখকক এটা প্ৰাধান্য দিয়াটো বা লেখকৰ এটা মাননি দিয়াটো, নিৰ্ধাৰণ কৰাটো। কাৰণ এজন লেখকে এটা লেখা যেতিয়া পঠিয়াই যথেষ্ট কষ্ট কৰিবলগীয়া হয়, সমল সংগ্ৰহ কৰাৰ ক্ষেত্ৰত পইচাৰ খৰচ হয়, আৰু DTPৰ পৰা আৰম্ভ কৰি পঠিওৱালৈকে তাত নিজা কিছুমান পইচা খৰচ হয়। আৰু মই ভাবোঁ সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে লেখকক যিটো মান্যতা বা যিটো মাননি, সেই মাননিটো দিয়াটো মই অত্যন্ত বিচাৰোঁ। বৰ্তমান সময়টো হৈছে এটা ডিজিটেল যুগৰ সময়। বৰ্তমান সময়ত আমি যদি চাওঁ, গোটেই AI যোগেদি বিভিন্ন কাম কৰিবলৈ কৰা দেখা পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমি দেখা পাওঁ যে নৱপ্ৰজন্মই গ্ৰন্থ অধ্যয়নৰ প্ৰতি অকণমান যিটো আগ্ৰহ, সেই আগ্ৰহটো কমি যোৱা দেখিছোঁ। কি ক'ব এইটো বিষয়ত? বিশেষকে গ্ৰন্থ অধ্যয়নৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো মই ভাবোঁ কমা নাই। কাৰণ বৰ্তমান সময়ত অসমত যিটো অঞ্চলতেই গ্ৰন্থমেলাৰ আয়োজন নকৰক কিয়, সেই গ্ৰন্থমেলাৰ কিতাপৰ যিটো বিক্ৰী হাৰ, সেই বিক্ৰী হাৰটোৱে আমাক ভাবিবলৈ বাধ্য কৰায় যে কিতাপৰ যিটো অধ্যয়নৰ হাৰ কেতিয়াও কমা নাই। কাৰণ প্ৰত্যেকখন গ্ৰন্থমেলা বা গ্ৰন্থ উৎসৱত কিতাপৰ বিক্ৰীৰ যিটো পৰিমাণ, সেই পৰিমাণটো ক্ৰমান্বয়ে পূৰ্বৰ তুলনাত বাঢ়ি আহিছে। কিতাপ যথেষ্টখিনি বিক্ৰী হৈছে, আৰু সেই বিক্ৰী হাৰে অনুমান কৰে যে কিতাপ পঢ়াৰ সংখ্যা কেতিয়াও কমা নাই, বাঢ়িছে। আৰু এটা কথা যে আপুনি সুধিছে, AI বা আমাৰ বৰ্তমান সময়ৰ লগত খাপ খোৱাকে আমি যিখিনি বৰ্তমান সময়ৰ যিখিনি AI ৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়া, আমি সকলো লগতে জড়িত হৈ থকাটো ভাল। বা ইয়াৰ দিশত যিটো গ্ৰন্থ অধ্যয়নৰ, আমি এখন গ্ৰন্থ অধ্যয়ন কৰি যিটো মাদকতা পাওঁ, হয়তো আমি সেই গ্ৰন্থখনকে যদি আমি PDF আকাৰে হওক বা আমি অনলাইন যোগে হওক যদি আমি পঢ়িবলৈ চাওঁ, সেই মাদকতাটো আমি কিতাপখনৰ পৰা যিটো মাদকতা পাওঁ তাৰ তুলনাত যথেষ্টখিনি কম হয়। আৰু মানে কি হয়, এখন কিতাপে আমাক যিটো চিন্তা শক্তি বা যিটো কল্পনা প্ৰৱণতা, সেই কল্পনা প্ৰৱণতাটো যথেষ্ট বৃদ্ধি কৰে। আৰু এতিয়া ইমান ইজি প্ৰচেছ হৈ পৰিছে যে AI-তে হওক বা আমি গুগলতে হওক, আমি কিবা বিষয় এটা, নজনা বিষয় এটা যদি আমি চাৰ্চ কৰোঁ, বিচাৰোঁ, আমি নিমিষতে পাই যাওঁ। আৰু এইটোৱে কিন্তু আমাৰ যিটো চিন্তাৰ উন্মেষ বা কল্পনা কৰাৰ যিটো উন্মেষ, সেই উন্মেষটো যথেষ্টখিনি কমাই তুলিব বুলি ভাবোঁ। আমি AI-ৰ পৰাও আমাৰ লাভ নোহোৱাও নহয়, যিহেতু AI-তে হওক বা গুগলতে হওক, যেতিয়া আমি বিষয় এটা আমি বিচাৰোঁ, আমি নিমিষতে পাওঁ। আমি সেই বৰ্তমান সময়ৰ যিখিনি মাধ্যম, সেই মাধ্যমখিনিকো আমি প্ৰাধান্য দিব লাগিব। আৰু সেই মাধ্যমসমূহৰ যিখিনি ধনাত্মক দিশ, সেই ধনাত্মক দিশসমূহ আমি ল'ব লাগিব। আৰু আমি যে AI-ত সকলো বস্তু বা গুগলত সকলো বস্তু উপলব্ধ হ'ল বুলি আমি যে গ্ৰন্থ অধ্যয়নৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো কেতিয়াও কমাই দিব নালাগে। আমি সোণোৱাল জনগোষ্ঠীৰ মাজলৈ যাওঁ এতিয়া। সোণোৱাল জনগোষ্ঠীৰ শিক্ষা দিশটোৰ বৰ্তমানৰ প্ৰেক্ষাপট যদি আমি জানিব বিচাৰোঁ, কি বুলি ক'ব আপুনি? পূৰ্বৰ তুলনাত শিক্ষাগত হাৰ যথেষ্টখিনি বাঢ়িছে, আৰু গুণগতভাৱেও আমি শিক্ষাগত হাৰটো যেনেকৈ বাঢ়িছে, আমি গুণগতৰ যিটো শিক্ষা, সেই শিক্ষাটো আমি আগবঢ়াই তুলিব লাগিব। আৰু শৈক্ষিক উত্তৰণ বা শৈক্ষিক জাগৰণ বা জাতিটোৰ প্ৰতি আমাৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি আমি যিসকল উঠি অহা যুৱ প্ৰজন্ম, যিসকল অধ্যয়নৰ লগত জড়িত, আমি তেওঁলোকক কিন্তু সেই দিশত সজাগ কৰি তুলিব লাগিব। আমি দেখা পাইছোঁ যে শিক্ষাৰ বাহিৰে আমাৰ সোণোৱাল জনগোষ্ঠীৰ সমাজত গীত, নৃত্য বা ক্ৰীড়াৰ দিশত ইমানটা আগবাঢ়ি যোৱা নাই বুলি ভাবোঁ। আমি যদি অন্য জনগোষ্ঠী বড়ো, মিচিংসকলৰ ক্ষেত্ৰত যদি দেখাওঁ, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আপুনি এইটো ক্ষেত্ৰত কি বুলি ক'ব? যিহেতু আমাৰ অভিভাৱকে হওক বা আমাৰ পৰিষদৰ ফালৰ পৰাও শিক্ষাৰ বাহিৰে বাকী দিশসমূহত মানে ইমান এটা গুৰুত্ব দিয়া নাই নিচিনা লাগে।
বিশেষকে যিকোনো ক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে আজি শিক্ষা ক্ষেত্ৰতে হওক, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, বা সাংস্কৃতিক দিশতে হওক, সেই ক্ষেত্ৰসমূহৰ আমি যিসকল উঠি অহা নৱপ্ৰজন্ম তেওঁলোকক আমি চিনাকি কৰাই তুলিব লাগিব, সেই ক্ষেত্ৰসমূহৰ লগত জড়িত কৰাব লাগিব। আৰু বিশেষকে এটা কথা যে আমি বিনা প্ৰস্তুতিত বা বিনা প্ৰশিক্ষণত আমি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰোঁ। আমি এটা পৰীক্ষাত যেতিয়া অৱতীৰ্ণ হওঁ, সেই পৰীক্ষাটোৰ কাৰণে যদি আমাৰ প্ৰস্তুতি নাথাকে আমি সেই ক্ষেত্ৰত আগুৱাই যাব নোৱাৰোঁ। আৰু মই ভাবোঁ যে ক্ৰীড়া হওক, সাংস্কৃতিক দিশতে হওক, সেই দিশসমূহত এখন ক্ষেত্ৰ দি, প্লেটফৰ্ম দি আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। আৰু প্ৰশিক্ষণৰ যোগেদি আমাৰ যিসকল উঠি অহা যুৱক যুৱতী, সেই যুৱক যুৱতীসকলক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগে। আমাৰ সোণোৱাল কছাৰীৰ বহু গুণী মানী ব্যক্তিয়ে এটা প্ৰশ্ন সদায় উত্থাপন কৰে যে সোণোৱাল কছাৰীৰ যিবিলাক সংগঠন আছে সেই সংগঠন বিলাকৰ গতিশীলতাটো নাই বুলি বহুতে প্ৰশ্ন উত্থাপন কৰে। আপুনি থুলমূলকৈ কওক, কিয়নো বৰ বেছি ক'লে বহুতে হয়তো বেয়া পাব পাৰে, গতিকে আপোনাৰ অভিমতটো থুলমূলকৈ। বিশেষকে আমাৰ যিসমূহ সোণোৱাল কছাৰীৰ যিসমূহ দল সংগঠন আছে, প্ৰত্যেকৰে লক্ষ্য উদ্দেশ্য যে জাতিটো আগুৱাই নিয়া, জাতিটোৱে বিভিন্ন ক্ষেত্ৰত পৰা যিবিলাক সমস্যা, সেই সমস্যাসমূহ দূৰ কৰা। আৰু এই ক্ষেত্ৰত ধাৰাবাহিকভাৱে বিভিন্ন দল সংগঠনে নিজৰ যিখিনি কৰণীয়, এটা সাংবিধানিক তেখেতসকলৰ যিটো গণ্ডি, সেই সাংবিধানিক গণ্ডিৰৰ ভিতৰত থাকি তেওঁলোকে কাম কাজবিলাক চলাই আছে। হয়তো ৰাইজে বিচাৰে যে আৰু কৰক, আৰু সেইটো প্ৰত্যেকেই বিচাৰিব যে দল সংগঠনৰ কৰণীয় আমাৰ জাতিটোক উত্তৰণৰ ক্ষেত্ৰত, আগুৱাই নিয়াৰ ক্ষেত্ৰত দল সংগঠনৰ ভূমিকা সদায় আগত। আৰু যিকোনো ক্ষেত্ৰতে তেওঁলোকক বিপদে আপদে তেওঁলোককে বিচাৰে। আৰু মই ভাবোঁ সেই ৰাইজৰ মাজত থাকি দল সংগঠনসমূহে ৰাইজৰ উন্নতিৰ স্বাৰ্থতে কাম কৰিব বুলি মই আশা ৰাখিম। সোণোৱাল কছাৰী ছাত্ৰ সন্থা বুলি ক'লে এসময়ত এটা সোণোৱাল কছাৰী সমাজৰ এটা আৱেগৰ নাম আছিল, কিন্তু বৰ্তমান সময়ত হয়তো অলপ কমি যোৱা যেন অনুভৱ হয়। তেওঁলোকৰ যিটো সন্মানে হওক বা তেওঁলোকৰ যিটো মান মৰ্যাদা অলপ কমি যোৱা যেন অনুভৱ হয়। আপুনি কি ক'ব বিচাৰে এই বিষয়ত? নাই, তেখেতসকলেও নিজস্ব দৃষ্টিভংগীয়ে তেওঁলোকে কাম কৰি গৈ আছে। আৰু আমি দেখোঁ ৰাইজৰ লগত থাকি ৰাইজৰ হৈয়ে কাম কৰি আছে বিভিন্ন মঞ্চত, বিভিন্ন বিপদৰ সময়ত। আনকি ব্যক্তিগত কাৰোবাৰ অসহায়ৰ অৱস্থাতো আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই কাম কৰি আছে। আৰু মই ভাবোঁ মানুহৰ অন্তৰ আৰু হৃদয় জয় কৰিব পাৰিলেই ছাত্ৰ সন্থা সদায় ৰাইজৰ লগতে থাকিব। সংগঠন যিহেতু আপুনি জানেই, অলপ তেওঁলোক বিতৰ্কৰ মাজত আছে, কি পৰামৰ্শ দিব বিচাৰিব তেওঁলোকক? মই ভাবোঁ জাতিটো আমি এক হ'বই লাগিব, আৰু সকলোৱে একত্ৰিতভাৱে আমি যেতিয়া যুঁজিম আমি সফল হ'ম। সেই হেতুকে মোৰ অনুৰোধ, আমি সকলোৱে হাতে হাত ধৰি একেলগে আগুৱাই যোৱাৰ কাৰণে আমি কাম কৰিব লাগে। আমি আমাৰ সোণোৱাল কছাৰীসকলৰ মূল সংস্কৃতি বা মূল ধৰ্মীয় বিশ্বাস বুলি ক'লে আমি বাইথৌবাদক আমি জানো বা বিশ্বাস কৰোঁ। কিন্তু দেখা পোৱা গৈছে যে বৰ্তমান সময়ত যি ধৰণে বাইথৌবাদ প্ৰচাৰ বা প্ৰসাৰ হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। আপুনি এই বিষয়ত কি ক'ব বিচাৰে, কেনেধৰণে এই বাইথৌবাদক আমাৰ সোণোৱাল সমাজত প্ৰসাৰ কৰিব পৰা হ'ব? এটা কথা যে আমাৰ সোণোৱাল সমাজত প্ৰত্যেকখন গাঁৱত বা প্ৰত্যেকটো অঞ্চলত আমাৰ বাইথৌ মন্দিৰ নাথাকিব পাৰে, কিন্তু আমাৰ উঠি অহা যিসকল যুৱ প্ৰজন্ম বা আমাৰ বৰ্তমানৰ যিসকল সোণোৱাল কছাৰী সমাজৰ যিসকল ব্যক্তি, প্ৰত্যেকেই কিন্তু সেই বাইথৌবাদক মানে বিশ্বাস কৰে, মানি লয়, নিজৰ ধৰ্ম হিচাপে মানি আহিছে। আৰু এটা জাতিটোৰ বাবে শুভ লক্ষণ যে নিজৰ যিটো ধৰ্মীয় দিশ পূৰ্বৰ তুলনাত বৰ্তমান সময়ত কিন্তু প্ৰত্যেকেই সেই যিটো ধৰ্মীয় দিশ সেইটো উজ্জীৱিত কৰা বা সমাজৰ মাজত প্ৰচাৰ কৰা প্ৰত্যেকেই কিন্তু দায়বদ্ধ হৈ পৰিছে। সেইটো কাৰণে এটা আমাৰ জাতিটোৰ কাৰণে ভাল দিশ। আৰু এটা কথা কওঁ, বৰ্তমান আমি যদি চাওঁ, আমাৰ সোণোৱাল কছাৰী পৰম্পৰাৰে যিটো শৰণ লোৱাৰ ব্যৱস্থা, যাক আমি হচং দিয়া বুলি কওঁ, সেই হচং দিয়া পৰম্পৰাটো পূৰ্বৰ তুলনাত বৰ্তমান সময়ত তাৰ প্ৰসাৰতা বা শৰণ গ্ৰহণ কৰিবলৈ যোৱা ব্যক্তি বাঢ়িছে। আৰু মই নিজেও আপোনালোকক জনাই ভাল পাম, যিহেতু মই নিজে আমাৰ তিনিচুকীয়াৰ যিটো বৰপথাৰত থকা মূল বাইথৌ মন্দিৰ, সেই বাইথৌ মন্দিৰত গৈ আমি প্ৰায়কেইখন আমাৰ অসমৰ যিকেইখন ডিষ্ট্ৰিক্টত আমাৰ সোণোৱাল কছাৰী ব্যক্তি আছে, প্ৰায়কেইখন জিলাৰ একোজনকৈ আমি ব্যক্তিয়ে তাতে আমি হচং লৈছোঁ। আৰু
এই হচং লোৱা ব্যৱস্থাটোৱে কিন্তু আমাৰ যিসকল হচং দ আছে আমাৰ মাজত যিটো আন্তৰিকতা সেই আন্তৰিকতাটো কিন্তু বহুত বৃদ্ধি কৰিছে। সেইটোকে মই ভাবো যে আমাৰ যিসকল যুৱক সেই যুৱকসকলেও সেই মূল বাইথ মন্দিৰত গৈ যিটো হচং লোৱাৰ আমাৰ যিটো ধৰ্মীয় পৰম্পৰা সেই পৰম্পৰাটো বৰ্তাই ৰাখিব লাগে আৰু সমাজৰ মাজত বহুলভাৱে প্ৰচাৰ কৰিব লাগে। সেইদিনা মোক মোৰ বন্ধু এজনে কৈছিলে আজিকালি হচং লোৱা কিবা অনলাইন ব্যৱস্থা কৰিছে নেকি? আপুনি যিহেতু তাত গৈ হচং লৈছিলে, কেনেধৰণে আচলতে যাব লাগে বা কি কি নিয়ম আহ, মানি চলিব লাগে তাত গ'লে হচং ল'বৰ কাৰণে, এইখিনি কথা যদি কয় বহুজন উপকৃত হ'ব। এটা সঁচা কথা যে আজি ব্যৱস্থাটো আমি যিহেতু আমাৰ প্ৰত্যেকৰ হাততে মোবাইল ফোন আছে, হোৱাটছআপ আছে, আমি যিকোনো ডাটা আমি হোৱাটছআপৰ যোগেদি আমি পঠাই দিব পাৰোঁ বা আমি টেলিফোনিক বা আমি ফোন যোগেৰেও আমি কেতিয়া হচং দিয়াৰ নিয়ম বা কেতিয়া ল'ব পৰা যায় সেই কথাবিলাক আমি ফোন যোগেও পাতি আমি নিৰ্দিষ্ট সময়ত আমি বাইথ মন্দিৰৰ হচং দিয়াৰ দায়িত্বত যিসকল ব্যক্তি আছে তেখেতসকলৰ লগত আমি পোনপটীয়াকৈ যোগাযোগ কৰি আমি যাব পাৰোঁ। যিহেতু আমি ক্লাছ এটা অনলাইন কৰিব পাৰোঁ, কিন্তু হচং দিয়া ব্যৱস্থাটোতো অনলাইনত নহয়, কিন্তু যোগাযোগটো আমি ফোনিক মোবাইলৰ যোগেদি বা আমি হোৱাটছআপৰ আমি বাৰ্তাৰ যোগেদি আমি যোগাযোগ ব্যৱস্থাটো আমি কৰি ল'ব পাৰোঁ। মই জনাত তাত এখন কমিটি আছে বুলি গম পাইছিলো। তেখেতলোকে প্ৰত্যেকখন গাঁৱলৈ আহি, মানে সকলো গাঁৱত আহিব নোৱাৰে, কিন্তু বোলে এটা ব্লক বা এখন জিলাৰ কেইখনমান ঠাইলৈ গৈ তেওঁলোকে এটা আহ প্ৰচাৰ চলোৱা এটা কাৰ্যসূচী আচলতে ল'ব পাৰে, কিন্তু লোৱা আচলতে আমি দেখা নাই এতিয়ালৈকে। বিশেষকে মূল বাইথ মন্দিৰৰ পৰা মানে আমাৰ বাইথ পূজাৰ যিখিনি নিয়মাৱলী সেই বা বাইথ পূজা অনুষ্ঠিত কৰিবৰ কাৰণে যিখিনি নিয়মাৱলী সেইখিনি প্ৰচাৰৰ কাৰণে বিভিন্ন ঠাইত মোৰ সম্যক জ্ঞানে বা মোক খুব মানে যিসকল ব্যক্তিক দায়িত্ব দিয়া আছে তেওঁলোকে যোৱা দেখিছিলোঁ, কিন্তু ক'ত গৈছে কিমান কি এইটো ধৰক মই স্পষ্টকৈ ক'ব নোৱাৰিম, কিন্তু এখন কমিটিয়ে যে আমাৰ যিটো বাইথ যিটো পূজা সেই বাইথ পূজা আমাৰ কেনেদৰে আয়োজন কৰিব লাগে নীতি নিৰ্দেশনাখিনি দি থকা দেখো। আৰু এইটো এটা ভালেই কথা যে সেই ব্যৱস্থাটো কৰিছে যে আৰু এটা মোৰ অনুৰোধ, যিহেতু আমিও বিচাৰোঁ যে প্ৰত্যেকটো অঞ্চলত যেনেদৰে নামঘৰ গঢ় লৈ উঠিছে প্ৰত্যেকখন গাঁৱত একোটা বাইথ মন্দিৰো গঢ় লৈ উঠক, সেইটো আমি বিচাৰোঁ। আৰু এই ক্ষেত্ৰত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে মানে গুৰুত্ব দিব বুলি ভাবোঁ যে আমাৰ বাইথ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি মই ভাবোঁ। আমাৰ সোণোৱাল কছাৰীসকলৰ বহুকেইটা সংগঠন আমি দেখা পাওঁ। বৰ্তমান সময়ত আমাৰ সোণোৱাল জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে সংগঠন বিলাকৰ কৰণীয় কি আছে বুলি ভাবে? প্ৰথম কথা, আমি জাতিটো সদায় এক হৈ থাকিব লাগিব, যি সংগঠনেই নহওক। আৰু এটা কথা, আমাৰ সোণোৱাল কছাৰীৰ সমাজত বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত ব্যক্তি আমাৰ আছে, আৰু মই ভাবোঁ প্ৰত্যেকৰ ক্ষেত্ৰখন বেলেগ হ'ব পাৰে। যে আজি হয়তো কোনোবা ৰাষ্ট্ৰীয় দলৰ লগত জড়িত, কোনোবা হয়তো আঞ্চলিক দলৰ লগত জড়িত, য'তেই যেনেকেই নাথাকক, কিন্তু জাতিটোৰ ক্ষেত্ৰত সকলোৱে এক হোৱাটো লাগে। মঞ্চ যিয়ে নাথাকক, জাতিৰ যদি কিবা এটা প্ৰত্যাহ্বান আহে, জাতিৰ কিবা এটা যদি সমস্যা আহে, তেতিয়া কিন্তু সকলোৱে এক হৈ আমি কাম কৰাৰ বা যুঁজাৰ এটা পৰিকল্পনা কৰিব লাগে। সকলোৱে এক হৈ থকাটো মই বিচাৰোঁ। আজি আমি কল্পদাৰ সৈতে কিছু কথা পাতিলো আৰু শেষ পৰ্যায়ত আমি উপনীত হৈছো। সেই শেষত আমি এটাই জানিব বিচাৰিম বা আপোনাৰ মতামতটো আচলতে জানিব বিচাৰিম, সোণোৱাল মানুহখিনি বুলি ক'লে আপোনাৰ কি ভাল লাগে, কি বেয়া লাগে? এটা কথা ভাল লাগে, আমাৰ সোণোৱাল মানুহখিনিৰ মাজত কোনো ধৰণৰ কৃত্ৰিমতা নাথাকে। চিধা, যাক আমি চিধা বুলি কওঁ। কিবা কাৰোবাক ভাল পায়, কাৰোবাক ভাল মানে দেখে, কাৰোবাৰ কিবা ভুল থাকিলেও স্পষ্টকৈ কৈ দিয়ে, আৰু কোনো ধৰণৰ লোক ঢাক নাথাকে, যিটো সত্য তাকেই প্ৰকাশ কৰে। বিশেষকৈ আমাৰ মানুহখিনি লাজকুৰীয়া যদিও নিজৰ কিবা এটা হ'লে কেতিয়াও সহায় নকৰাকৈ নাথাকে। মই বিশেষকৈ এতিয়া মই নিজৰ গাঁওখনৰ কথা ক'ম। আমাৰ প্ৰত্যেকটো অনুষ্ঠানত, যিহেতু আমাৰ গাঁওখন সম্পূৰ্ণ সোণোৱাল বসতি এখন গাঁও, আৰু এই গাঁওখনৰ যদি কিবা এটা অনুষ্ঠান অনুষ্ঠিত হয়, প্ৰত্যেকে যিটো সহযোগিতা আগবঢ়ায়, কোনোবাই শাৰীৰিকভাৱে, কোনোবাই আৰ্থিক দিশত, কোনোবাই দিহা পৰামৰ্শ হয়, আৰু সেইখিনিয়ে মোক একচুৱেলি জাতিটোক বেছিকৈ আপোন কৰি তুলিছে, জাতিটোক বেছিকৈ ভাল পাবলৈ শিকাইছে। আৰু ঘৰৰ যদি কিবা এটা সমস্যা হয়,
প্ৰত্যেকেই ইজনে সিজনক সহায় কৰে। সেই সহায় কৰাৰ যিটো মনোবৃত্তি বা মনোভাৱ আমাৰ সোণোৱাল সমাজত আছে, আনক সহায় কৰি ভাল পায়। আৰু নিজে কষ্টত থাকি হ'লেও আনক সহায় কৰাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটোৰ কাৰণে আমাৰ নিজৰ জাতিৰ মানুহখিনিক যথেষ্টখিনি ভাল লাগে। আজি আমি আমাৰ এজন চিনাকি আচলতে ব্যক্তি কল্পজিৎ সোণোৱাল, ধেমাজিৰ ভেবেলী গাঁৱৰ নিবাসী। মই প্ৰথমতে কৈছিলোঁ তেখেতে বৰ্তমান সময়ত সকলোৰে প্ৰিয় এজন ব্যক্তি আৰু বিগত সময়ত বহুকেইটা বঁটা লাভ কৰি তেখেতে আমাৰ সোণোৱাল জনগোষ্ঠীটোলৈ বা তেওঁলোকৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু আপোনালোকক কৈছিলোৱে সোৱণশিৰি মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ সন্মান, সোণোৱাল কছাৰী সাহিত্য সভাই দিয়া যুৱ সাহিত্য বঁটা, আৰু শেহতীয়াকৈ অসম চৰকাৰৰ আৰু অসম প্ৰকাশন পৰিষদ ফালৰ পৰা যুৱ লেখকৰ সন্মান লাভ কৰিছে। আমি তেখেতক আজি ধন্যবাদ দিছোঁ। তেখেতে আমাক বহুখিনি সময় দিলে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি ভিডিঅ'টো মই সামৰি মাৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ কাষলৈ আহিম। আজিলৈ সামৰিছোঁ, বাই বাই।